নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত দশম শ্ৰেণীৰ এখন বিজ্ঞানৰ ছমহীয়া প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই প্ৰশ্ন কাকতখন হৈছে শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত তো যিসকল শিৱসাগৰ জিলাৰ ছাত্ৰ-ছাত্ৰী হয় তেওঁলোকে কেৱল উত্তৰটো চালেই হ'ব কাৰণ তেওঁলোকৰ ওচৰত প্ৰশ্নখন আছেই আৰু যিসকল শিৱসাগৰৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰী মানে আন জিলাৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকে ভিডিঅ'টো এবাৰ পজ কৰি প্ৰশ্নটো চাই ল'বা মই কেৱল ইয়াৰ উত্তৰবিলাকহে কৈ যাম তো প্ৰথমতে 1 নম্বৰ যেটো আছে এটো হৈছে অপচন সি শুদ্ধ উত্তৰ 2 নম্বৰ অপচন বি শুদ্ধ উত্তৰ আৰু 3 নম্বৰ অপচন বি শুদ্ধ উত্তৰ 4 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আৰু 5 নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 6 নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 7 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 8 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন বি আৰু 9 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 10 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 11 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন সি আৰু 12 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন বি 13 নম্বৰত শুদ্ধ উত্তৰ হৈছে ইয়াৰ অপচন 3 অৰ্থাৎ এটো অপচন ডি কেৱল 3 14 নম্বৰত শুদ্ধ উত্তৰ হৈছে ইয়াৰ অপচন ডি আৰু 15 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 16 নম্বৰত শুদ্ধ উত্তৰ হৈছে ইয়াৰ অপচন এ 17 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1 2 and 4 আৰু 18 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি যেটো বেৰিয়াম সালফেট আছে আৰু 19 নম্বৰত শুদ্ধ উত্তৰ হ'ব অপচন বি 20 নম্বৰত শুদ্ধ উত্তৰ হৈছে অপচন বি পি আৰু ভি 21 নম্বৰত শুদ্ধ উত্তৰ হ'ব অপচন সি 22 নম্বৰত শুদ্ধ উত্তৰ হৈছে অপচন এ 23 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 24 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি আৰু 25 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 26 নম্বৰত শুদ্ধ উত্তৰ হৈছে অপচন ডি টো ইয়াৰ শুদ্ধ উত্তৰ আৰু 27 নম্বৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ 28 নম্বৰত শুদ্ধ উত্তৰ হৈছে অপচন এ 29 নম্বৰত শুদ্ধ উত্তৰ হৈছে অপচন সি আৰু 30 নম্বৰত শুদ্ধ উত্তৰ হৈছে ডি এফ অ এন 31 নম্বৰত শুদ্ধ উত্তৰ হ'ব অপচন এ আৰু 32ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 33ত ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত মেনশন কৰিব লাগিব কোনটো হয় গতিকে আমি সি লিখিব লাগিব 34ত বি 35ত বি 36ত সি আৰু 37ত বি 38ত হ'ব অপচন এ 39ত অপচন বি 40ত অপচন ডি আৰু 41ত হ'ব অপচন এ 42ত হ'ব অপচন বি আৰু 43ত হ'ব অপচন সি আৰু 44ৰ যেটো এটো প্ৰশ্ন আহিছে এটো তোমালোকৰ নৱম শ্ৰেণীৰ বিজ্ঞানতো এটো প্ৰশ্ন আহিছে দুটা প্ৰশ্ন 44 আৰু 45 দুটা নৱম শ্ৰেণীৰ বিজ্ঞানতো আহিছে তো ইয়াত মই অপচন দিয়া নাই কিন্তু মই কৈ দিছো ইয়াৰ উত্তৰটো কি হ'ব তলৰ কোনটো কাৰ্যই গাঁওবাসীসকলক পানীৰ অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰিব তো এটো হ'ব অপচন ডি হ'ব নতুন কুঁৱা খনন আৰু 45ত যেটো আছে এটো হ'ব অপচন বি মাটিৰ উৰ্বৰতা হ্ৰাস পাব তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এখন আছিল শিৱসাগৰ জিলাৰ প্ৰশ্ন কাকত তো যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা এটা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ তোমালোকে এই চেনেলটোত নিতৌ পাই থাকিবা ধন্যবাদ